নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই অন্য এটা ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ পুনৰ আহিলোঁ। আজি এয়া মই ব্লাউজৰ বেক চাইডটো চিলাই আছোঁ আৰু তাকে ভাবিলোঁ অকণমান আপোনালোকৰ মাজলৈ আগবঢ়াওঁ। যিসকলে চিলাই কাম কৰি থাকে তেখেতসকলে জানেই, কিন্তু যিসকল শিকাৰু আচলতে তেখেতলোকে এনেদৰে কেতিয়াবা ভাবে চিলাই কৰি নিজৰ ব্লাউজটো যেতিয়া চিলাই ল'ব পাৰোঁ। আজিকালি চিলনিৰ দাম যিহে বাঢ়িছে, সেইবাবে সকলোৱে ভাবে মোৰ ব্লাউজটো মই যদি নিজেই চিলাই ল'ব পাৰোঁ। তাকে ভাবিলোঁ অকণমান আপোনালোকৰ মাজলৈ বেক চাইডটো ভিডিঅ' কৰোঁ, কিয়নো ভিডিঅ' কৰিবলৈ কেতিয়াবা মানুহ নাথাকে বা সুবিধাও নহয়, সেইবাবে মই ভিডিঅ'বোৰ প্ৰায় কৰা নহয়। আজি আকৌ আমাৰ ল'ৰা দোকানত আছিলে, তাকে ভাবিলোঁ অকণমান আপোনালোকৰ মাজলৈ আগবঢ়াওঁ। আচলতে মই দিনটো দোকানত থাকোঁ, দোকানত কেতিয়াবা অকণমান হুলস্থুল হৈ থাকিলে বা কেতিয়াবা ভিডিঅ' কৰা পৰিৱেশ নাথাকে, তথাপিতো যেতিয়া সুবিধা পাওঁ বা এনেকৈ কেমেৰা ধৰা সুবিধা থাকে তেতিয়া অলপ ভিডিঅ' কৰিবলৈ মন যায়। তাকে ভাবি অকণমান আজি এয়া মই আপোনালোকৰ মাজলৈ চিম্পুল ব্লাউজ চিলোৱাৰ ভিডিঅ' এটা আগবঢ়ালোঁ। আৰু এয়া ব্লাউজৰ ইনাৰ কাপোৰটো জইন কৰি তাত লুটিয়াই দিবৰ বাবে এনেকৈ বেক চাইডটোত ইনাৰ কাপোৰটোত এটা চিলাই কৰি ল'লোঁ আৰু তাত লুটিয়াই এনেকৈ মই এটা আকৌ চিলাই কৰি ল'ব লাগিব। আজি এই ব্লাউজটো মোৰ চিম্পুল আছিলে আৰু যেতিয়া চিম্পুলকৈ এনেকৈ চিলোৱা হয় বা পাইপিং লগোৱা নহয়, তেতিয়া আমি এনেদৰে বেক চাইডটো চিলাব পাৰোঁ। আৰু বেক চাইডে ৰাউণ্ডটো মোৰ হৈ গ'ল আৰু এতিয়া মই যিখিনি কাপোৰ বাঢ়ি আছে তাত ইনাৰ কাপোৰটো জইন কৰি কাটি ল'ব লাগিব। আৰু এয়া মোৰ ইনাৰ কাপোৰটো জইন কৰি হৈ গ'ল আৰু এতিয়া লাহেকৈ যিখিনি অংশ বাঢ়ি আছে সেইখিনি কাটি দিম। যদি মোৰ ভিডিঅ'টো চাই আপোনালোকৰ অকণমান সহায় হৈছে বুলি ভাবে, মোৰ ভিডিঅ'টো এটা লাইক কৰি দিব। এয়া দেখিছে নহয়, অকণমান যিখিনি অংশ বাঢ়ি আছিলে সেইখিনি এনেদৰে কাটি ল'লোঁ। এয়া মোৰ ৰাউণ্ড কৰি দিয়া আছিলে বেক চাইডটো। ইয়াৰ কাম প্ৰায় হৈছে আৰু অকণমান কাম বাকী আছে। এয়া মই টেপডালেৰে অকণমান মাৰ্ক কৰি বেক চাইডটো চিলাব লাগিব। যিহেতু আমাৰ পিঠিৰ ওপৰৰ ছাইডটোতকৈ তলৰ ছাইডটো অলপ ক্ষীণ হোৱাৰ বাবে এনেকৈ আমি এটা মাৰ্ক কৰি চিলাই ল'ব লাগিব, তেতিয়া আমাৰ ব্লাউজটো ধুনীয়াকৈ ফিটিং হৈ পৰিব। আৰু এয়া এনেকৈ সমানকৈ জুখি লৈ এয়া দেখিছে নহয়, এনেদৰে মেজাৰিং টেপডালে 4 ইঞ্চিত এটা মাৰ্ক কৰিব লাগিব। আৰু ওপৰৰ মাৰ্কটো আপোনালোকে যিমান কাটে বা পিঠিৰ ছাইডটো যিমান কাটে তাৰ অনুপাতে দিব লাগিব। আৰু এনেকৈ দি এয়া চিলাইৰ বাবে মই এনেকৈ কাটিং কৰি লৈছোঁ আৰু এনেদৰে চিলাই দিব লাগিব। এয়া এনেদৰে মই দুইটা ছাইড চিলাই লৈছোঁ। আজি মোৰ এনেদৰে চিলোৱাৰ পাছত মোৰ বেক চাইডটো ৰেডি হৈ যাব। যদি মোৰ ভিডিঅ'টো ভাল লাগে চাব, বা আপোনালোকক মই শিকাব পাৰিছোঁনে নাই সেইটো মই নাজানো, তথাপিতো যেনেকৈ পাৰোঁ অকণমান আগবঢ়ালোঁ। ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। আজিলৈ আহিছোঁ, বাই।